Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে, ময়ো ভালে আছো। ৰাতিপুৱা উঠিলো, চাহ খোৱা নাই এতিয়াও। পুৰিও বনাইছিলো, ৰুটিও বনাইছো। পুৰি হাজবেণ্ডে খালে, এতিয়া ৰুটি মই খাম। আহক দেখাই আছো। ৰুটি লৈছো, এটা ৰুটিয়ে খাও, ৰাতিপুৱা বেছি নাখাও। আৰু এয়া ৰুটি আছেই। চাহটো হৈ আছে। এতিয়া চাহ লম। চাহ আৰু ৰুটিটো খাই লও, খাই আহি আছো। আজি ননদে পঠাই দিছে, কি পঠাই দিছে কম বাৰু। তেনেহলে ভিডিওটো চাই থাকক। আঠা খালো, দেখালো, পুৰি দি চাহ খালো। এতিয়া দুপৰীয়াৰ কাৰণে ৰান্ধা বাঢ়া যা যোগাৰ কৰিম। এইবিলাক দেখিছেনে, কচু আজি বেগ ভৰাই কচু পঠাই দিছে মোৰ ননদ এটা। আৰু এইবিলাক হৈছে লতা, কচুৰ লতা। সিহঁতৰ ঘৰত খুবেই পোৱা যায়, একদম বাকলি এৰায়ে দিছে। আৰু এইবিলাক হৈছে কচু, দুই ধৰণৰ কচু, একদম বেগ ভৰাই পঠাই দিছে। জানে মই এইবিলাক খাই ভাল পাওঁ, সেইকাৰণে আজি এইবিলাকে বনাম। মাছ ঠাচটো নাই, অনা নাই। তেনেহলে ব্লগটো চাই থাকক। একেবাৰে কাটি কুটি লওঁ, ৰেডি কৰি আহি আছো। কচুবিলাক বাছি ললো, দেখিছে নাই, বাছি কুচি ধুই ললো। একেবাৰে হাতৰ অৱস্থা নাই, হাত একেবাৰে খুজাই আছে। এতিয়া দুটাই শুকান মাছ দি বনাম। এটা ডাঙৰ শুকান মাছ দি বনাম এইটো, আৰু এইটো সৰু শুকান মাছ দি বনাম। কঁঠালৰ গুটি দিম, সেইটো কচুত কঁঠালৰ গুটি দিম। আৰু গেছ নহয়, বন্ধ কৰি থৈ গৈছিলো, কাৰণ ওপৰত গৈছিলো, কাপোৰ শুকা দিছো সেইটো ল'বলৈ। বৰষুণ আহে যায় এনেকৈ আছে। আৰু কাপোৰবিলাক লৈ আহিলো। এতিয়া গেছটো জ্বলাই দিম। এইটোত মই লতাটো বনাম, এইটোত মই কচুৰ কঁঠালৰ গুটি দি বনাম। কঁঠালৰ গুটিটো আগত সিজাই ল'ম। আৰু মছলাখিনি নিজৰ মছলা, ঘৰৰে মছলা হয়, বেছি মছলা দিয়া নাই। জলকীয়াটো অলপ সৰহ কৰি দিছোঁ, শুকান জলকীয়া, পিঁয়াজ, কেঁচা জলকীয়া আৰু শুকান জলকীয়া দুটাই আছে, ৰচুন বাটা, জিৰা বাটা, এইখিনিয়ে। এতিয়া কঁঠালৰ গুটিটো অলপ সিজাই ল'ম, তাৰপিছত কচুখিনি দিম। এইটো শুকান মাছ, লতাখিনি দি দিম এতিয়া। তেনেহ'লে চাই থাকক ব্লগটো। একেবাৰে ৰান্ধি আহি আছোঁ। লতাটো বহাই দিলোঁ, আৰু জ্বলাটো অলপ বেছি কৰি দিছোঁ, নহ'লে গলত লাগিব পাৰে, সেইকাৰণে। এতিয়া এইখিনি ভাজি লৈ অলপখিনি পানী দিম, আৰু এইটো কঁঠালৰ গুটিটো অলপ সিজিব দিছোঁ, তাৰপিছত কচুখিনি দি দিম। একেবাৰে হ'লে দেখাই আছোঁ। মোৰ ৰান্ধা কমপ্লিট হৈ গ'ল। দুপৰীয়াৰ কাৰণে কচু দেখিছেনে, দুই ধৰণৰ কচু। আৰু কিবা এটা বনাব লাগিব, কাৰণ হাজবেণ্ডে এইবিলাক খাবলৈ নোখোজে, সেইকাৰণে কচু টচু নাখায় বেছি। তেনেহ'লে কি ৰান্ধো দেখাই আছোঁ, ব্লগটো চাই থাকক শেষলৈকে। ৰান্ধা হ'ল, আৰু এয়া ল'ৰা গৈ আছে ৰিকিহঁতৰ ঘৰত। উঠাই দিলোঁ, গৈ আছে। হাই গাইছ, এতিয়া গা চা ধুলোঁ, ভাত খোৱা নাই, দুপৰীয়াৰ ভাত। দুপৰীয়া ৰান্ধাৰ পিছত যে বাপৰে কাঁহী বাতি ওলাই নহয়, কাঁহী বাতিবিলাক ধুলোঁ, গোটেইবিলাক ধুই চুই একেবাৰে কেইটামান কাপোৰ আছে ধুই দিলোঁ, গা ধুলোঁ। এতিয়া ভাত খাম। ল'ৰাটো নাই, ল'ৰা ৰিকিহঁতৰ ঘৰত গৈছে, মই অকলে আছোঁ। হাজবেণ্ডো খাই লৈ গ'ল। তেনেহ'লে আহক। ওলাই লৈছোঁ। ভাতৰ লগত মই আলু ভৰ্তা লৈছোঁ, কাৰণ আলু ভৰ্তা কেইদিনমান ধৰি খাবলৈ মন গৈছে, সেইকাৰণে এটা আলু দিছিলোঁ ভাতত, আলু ভৰ্তা বনালোঁ। আৰু কচুটো আছেই, কচু আজি দুপৰীয়াৰ মেনু। এইটো হৈছে কচু লতা, এইটো কচু ভাজি খাম এতিয়া অলপ অলপকৈ। ভাতটো খাই ইয়াৰ কাম চকচকা নহ'লে ভাল নালাগে। একেবাৰে ৰন্ধা বাঢ়া কৰি মই গোটেই চকচকা কৰি থৈ দিওঁ, ডেইলি ৰুটিন এইটো মোৰ। আৰু গেছ টেছ দেখিছেনে, ডেইলি ধুই চুই থৈ দিওঁ একেবাৰে। এতিয়া এটা থালি আছে, হাজবেণ্ডে খাই গৈছে, আৰু এটা মোৰ আছে, ধুই ল'ম। আৰু ৰ'দ দিছে দেখিছেনে, এতিয়া 3টামান বাজে, ৰ'দটো দিছে। কাপোৰবিলাক শুকা দি আহিলোঁ ওপৰত, আৰু কাঁহী বাতি ধুই ইয়াত থৈ দিওঁ। এতিয়া ভাল হৈছে অলপ, গোটেই একেবাৰে ইয়াত থৈ দিছোঁ। এতিয়া মই ভাত খাই ল'ম। আহি আছোঁ আবেলি, একেবাৰে ভাতটো খাই লওঁ। সন্ধিয়া চাহ খালোঁ, দেখালোৱে। বজাৰৰ পৰা লিট্টি কিনি আনিছিল, লিট্টিৰ লগত চাহ খালোঁ। মাজে মাজে খাবলৈ মন যায়। আৰু এতিয়া ৰাতিৰ কাৰণে বনাম, ৰাতি বনাম খাচীৰ মাংস আছে, সেইটোৱে বনাম। তেনেহ'লে চাই থাকক।
হৈছে খাচীৰ মাংস এইখিনি আছেই মই ফ্ৰিজতে সোমাই থৈছিলোঁ খোৱাই নহয় সেইকাৰণে আছে আৰু দেখিছেনে বৰফ বৰফ হৈ গৈছে একেবাৰে এতিয়া ওলাই ল'ম ৰাতি কি বনাম নবনাম কৰি খাচী মাংসখিনি ওলাই ল'লোঁ আৰু সন্ধিয়া লিটি চিটি খাইছোঁ একেবাৰে পেটটো ভৰি আছে আৰু লিটিটো খাই ভাল লাগিছে একেবাৰে ভিতৰত যেন দালি দিছে নেকি এনেকুৱা মানে সোৱাদ লাগিছে খুবেই আৰু এতিয়া বনাই আছোঁ ৰাতিৰ কাৰণে খাচীৰ মাংস এইখিনি ইদৰে আছিল আজি ওলাই ল'লোঁ আৰু ৰখা নাই আজি আৰু চব্জি থব্জি নাই আৰু দুটামান আলু দিছোঁ আলু নিদিলে ভাল নালাগে খাই এতিয়া বনাই আছোঁ ৰাতিৰ কাৰণে আৰু ল'ৰাও নাই আমি আছোঁ সেইকাৰণে ভাবিলোঁ বনাওঁ তেনেহ'লে চাই থাকক শেষলৈকে কমপ্লিট হৈ গ'ল ভাতো বনালোঁ এতিয়া 9টা পাৰ হৈ গৈছে আৰু চব্জিটো হৈ গৈছে দেখিছেনে কিমান ধুনীয়া একদম গ্ৰেভি হৈছে খাচীৰ মাংসখিনি একদম চৰ্বিয়ে চৰ্বি ইমান দিন হৈছে মাংস তথাপি ইমান ধুনীয়া হৈ আছে নহয় ঠাণ্ডা হৈ গ'ল এতিয়া ভাত খাম তেনেহ'লে আহক এনে 10মান বাজে 10টা বাজিব হ'ল 5 মিনিট আছে আৰু ভাত ওলাই দিছোঁ হাজবেণ্ডৰ কাৰণে ভাত আৰু খাচীৰ মাংস দেখিছেনে কিমান ধুনীয়া গ্ৰেভি তলতে বহি খাম ভাত লৈছোঁ তেনেহ'লে খাই চাই একেবাৰে আহি আছোঁ খোৱা দোৱা হ'ল এতিয়া 11টামান বাজে ভাত খালোঁ খাই লৈ ৰাতিয়ে মই কাঁহী বাতিবিলাক ধুই থওঁ কাৰণ ঘৰতে সেইকাৰণে ৰাতিপুৱা উঠিয়ে এলাহ লাগে সেইকাৰণে ৰাতিতে ধুই একদম চকচকা কৰি থৈ দিওঁ আৰু একদম মানে গেছ টেছবিলাক মুচি থুচি থৈ দিলোঁ ৰাতিপুৱাৰ যেন আৰু কাম নাথাকে এনেকৈ থৈ দিওঁ এতিয়া 11:30 বাজি গ'ল কাম কৰোঁতে কৰোঁতে পাকঘৰৰ কামখিনি কৰোঁতে কৰোঁতে ধোৱা চোৱা কৰোঁতে এতিয়া শুব যাম